কবি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিখনত সন্ধিয়া নামৰ কবিতাটোত কবিয়ে বৰ্ণনা কৰি কৈছে, কোলাহল আঁতৰি হাত পৰে ধৰা, আকাশত মিচিকিয়াই এটি দুটি তৰা। আপুনি বাৰু কেতিয়াবা অকণমান সময় নষ্ট কৰি সন্ধিয়াৰ এই ছবি চাইছেনে? হয়তো বেছিভাগ মানুহে চোৱা নাই, আৰু যি চাইছে তেওঁ হয়তো বুজি পায় প্ৰকৃতিয়ে কেনেদৰে অন্ধকাৰ নমাই মানুহক গ্ৰাস কৰি পেলাব পাৰে। আৰু মানুহে সেয়ে অকণমান সময় নষ্ট কৰি সন্ধিয়াৰ এই ছবিক চোৱাটো বৰ দৰকাৰ। সমগ্ৰ দিনৰ পোহৰৰ অন্তত চৰাই কান্দোনত সন্ধিয়া লাহে লাহে নামি আহে, আৰু নামি আহে লাহে লাহে কাল অমানিশা। মানুহৰ জীৱনৰ ছবিও এনেকুৱাই। প্ৰতিজন মানুহৰে জীৱনলৈ লাহে লাহে নামি আহে সন্ধিয়া, আৰু লাহে লাহে মানুহ হেৰাই যায় এজনৰ পৰা আনজন নোহোৱা হৈ পৰে।